নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল পলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত, এতিয়াৰ পৰা মুছলিম প্ৰথাৰে বিয়া পাতিব নোৱাৰিব কোনেও। অসমত বাতিল হ'ল পুৰণি মুছলিম প্ৰথাৰ বিবাহ বিচ্ছেদ আইন। এতিয়াৰ পৰা পৰম্পৰাগত মুছলিম প্ৰথাৰে কোনেও বিয়া পাতিব নোৱাৰিব। অসমত বাতিল হ'ল পুৰণি মুছলিম প্ৰথাৰ বিবাহ বিচ্ছেদ আইন। ৰাজ্যিক কেবিনেটত এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আসাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 খাৰিজ কৰিলে ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা এই আইনৰ অধীনত বিবাহ বিচ্ছেদ হ'ব নোৱাৰিব। নিৰ্দিষ্ট বয়সৰ তলত হ'ব নোৱাৰিব বিবাহ। মুছলমান সমাজত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এই পদক্ষেপ হিমন্ত চৰকাৰৰ। ল'ৰাৰ 21 বছৰ আৰু ছোৱালীৰ 18 বছৰ বয়স হ'লেহে পাতিব পাৰিব বিয়া। বিবাহ আৰু বিবাহ বিচ্ছেদৰ সকলো বিষয়ৰ দায়িত্বত থাকিব জিলা আয়ুক্ত বা পঞ্জীয়কৰ হাতত। কাজীসকলে কোনো কাম কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। বিগত 4 বছৰত ব্লেকমেইল কৰি বিজেপিয়ে 30টা কোম্পানীৰ পৰা ল'লে 335 কোটি টকা। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দলীয় অনুদান বিষয়ত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কেন্দ্ৰীয় এজেন্সিৰ অভিযানৰ অন্তত দেশৰ 30টা সংস্থাই বিজেপিক বিপুল অনুদান আগবঢ়াইছে। এই সম্পৰ্কে কিছু খবৰ শেহতীয়াকৈ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কংগ্ৰেছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ এখন পত্ৰ প্ৰেৰণ কৰি শ্বেতপত্ৰৰ দাবী জনাইছে। এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে দুটা সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয় যে এয়া এক চূড়ান্ত পৰ্যায়। উক্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে আয়কৰ বিভাগ, ইডি আৰু CBIৰ অভিযানৰ পিছত দেশৰ বহু বৃহৎ সংস্থাই বিজেপিক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে। এই সন্দৰ্ভত অভিযোগৰ সুৰ তুলি কে.চি. বেণুগোপালে কয় যে 2018-19 আৰু 2022-23 বিত্তীয় বৰ্ষত কমেও 30টা সংস্থাই বিজেপিক 335 কোটি টকাৰ অনুদান আগবঢ়াইছিল। সেই সময়ত কেন্দ্ৰীয় সংস্থাই এওঁলোকৰ বিৰুদ্ধে অভিযান চলাইছিল। বিষয়টো আৰু মুকলি কৰি কে.চি. বেণুগোপালে অভিযোগ কৰে যে এই সংস্থাসমূহৰ ভিতৰত 23টা সংগঠনে সেই সময়ত দলটোক মুঠ 187.58 কোটি টকা দিছিল। 2014 চনৰ পৰা তেতিয়ালৈকে ইয়াৰ কোনেও কেতিয়াও বিজেপিক দান দিয়া নাই। কংগ্ৰেছে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰি বিজেপিয়ে এই অনুদান লোৱা বুলি অভিযোগ উত্থাপন কৰে। সেই ক্ষেত্ৰত কংগ্ৰেছে অভিযোগ কৰি CBI, ইডি আৰু আয়কৰ বিভাগকে আঙুলিয়াইছে। এই সন্দৰ্ভত কংগ্ৰেছৰ প্ৰশ্ন, ইডিকে ধৰি বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্তৰ আওতাত থকা সংস্থাসমূহে কিয় ইডিৰ অভিযানৰ পিছত বিজেপিক দান দিছে? কংগ্ৰেছে এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ক এখন শ্বেতপত্ৰ উলিয়াবলৈ দাবী জনাইছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। কাইলৈ মুছলমান লোকৰ পবিত্ৰ শবে বৰাত আৰু কাইলৈ নিশা পূৰ্বপুৰুষৰ বাবে ক্ষমা বিচাৰি আল্লাহৰ ওচৰত দোৱা মাগিব ইছলামধৰ্মী লোকসকলে। কাইলৈ পবিত্ৰ শবে বৰাত 25 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পবিত্ৰ শবে বৰাত পালন কৰিব ৰাজ্যৰ ইছলামধৰ্মী লোকে। আৰু কাইলৈ নিশা পূৰ্বপুৰুষৰ বাবে নামাজ আদায় কৰিব হাজাৰ হাজাৰ মুছলমানে। আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দোৱা কৰে উক্ত দিনা মুছলমান লোকসকলে। আৰু শবে বৰাতৰ নিশা আল্লাহে পাপ ক্ষমা কৰে বুলি বিশ্বাস কৰে মুছলমান ধৰ্মী ৰাইজে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিলত পুনৰ ব্যৰ্থ অসম চৰকাৰ। আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক সময়সীমা বৃদ্ধিৰ কাটৰ আহ্বান অসম চৰকাৰৰ। উচ্চতম ন্যায়ালয়ত পুনৰ মুখ থেকেছা অসম চৰকাৰৰ। ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্য চৰকাৰ। তৃতীয়বাৰলৈ শপতনামা দাখিল কৰিব নোৱাৰিলে অসম চৰকাৰৰ গৃহ বিভাগে। কাকতি মিনতি কৰি শপতনামা দাখিলৰ অন্তিম সময় বিচাৰিলে ৰাজ্যৰ গৃহ বিভাগে। 4 সপ্তাহৰ সময় বিচাৰি আবেদন জনাইছিল অসম চৰকাৰে।
কিন্তু 4 সপ্তাহৰ পৰিৱৰ্তে 2 সপ্তাহৰ সময় মঞ্জুৰ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে অসমৰ ভুৱা এনকাউণ্টাৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আৰু 2023 চনৰ জুলাই মাহতে চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে দাখিল কৰিব পৰা নাই শপতনামা। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে আৰু এই ভয়ংকৰ আক্ৰমণত নিহত হৈছে বিদ্ৰোহী সংগঠনৰ কুখ্যাত নেতা। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ষ্ট্ৰাইক চলাইছে ইৰাণৰ কামাণ্ডো বাহিনীয়ে। পাকিস্তানৰ ওপৰত পুনৰ বিধ্বংসী আক্ৰমণ ইৰাণৰ আৰু এই ভয়ংকৰ আক্ৰমণত জইচ অল আদলৰ শীৰ্ষ কামাণ্ডাৰ নিহত হৈছে। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি ষ্ট্ৰাইক চলালে ইৰাণৰ কামাণ্ডো বাহিনীয়ে। দীৰ্ঘদিন ধৰি উত্তপ্ত চিয়া আৰু সুন্নীৰ এই দুখন ৰাষ্ট্ৰ। পাকিস্তানৰ বিদ্ৰোহী সংগঠনৰ হাতত মৃত্যু হৈছিল 11 গৰাকীকৈ ইৰাণ আৰক্ষীৰ জোৱান আৰু তাৰ পিছত এই প্ৰতি আক্ৰমণত ইৰাণে ধ্বংস কৰিছে বিদ্ৰোহীৰ ঘাটি। ইৰাণক আক্ৰমণ কৰা প্ৰতিটো অভিযোগ জইচ অল আদলৰ বিৰুদ্ধে। বেলুচিস্তানৰ পৰা পৰিচালিত হয় এই বিদ্ৰোহী সংগঠনটো। 16 জানুৱাৰীত পাকিস্তান সীমান্তত ইৰাণে চলাইছিল এয়াৰ ষ্ট্ৰাইক আৰু বৰ্তমানো অব্যাহত আছে পাকিস্তানৰ বিৰুদ্ধে ইৰাণৰ চাফাই অভিযান। পৰৱৰ্তী খবৰ, কৃষক আন্দোলনক লৈ ডাঙৰ খবৰ। 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত কৃষক আন্দোলনৰ সময়ত নিহত কৃষকৰ পৰিয়ালৰ। লাগে মাথো ন্যায়। কৃষক আন্দোলনৰ ফলত বলি হ'ল এক সম্ভাৱনাময় জীৱন। হাৰিয়ানা আৰক্ষী আৰু পাঞ্জাৱ কৃষকৰ মাজত সংঘৰ্ষত প্ৰাণ হেৰুৱালে 21 বছৰীয়া শুভকৰণ সিঙে। যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। কিন্তু মৃতকৰ পৰিয়ালে আৰ্থিক সাহায্য নিবিচাৰে বুলি স্পষ্ট কৰি দিছে। তেওঁলোকে কয় যে আমি মাত্ৰ ন্যায় বিচাৰোঁ। এই ঘটনাত সৰব হৈ পৰিছে দিল্লী চলোৱা অভিযানৰ লগত জড়িত সকলো কৃষক। এই অভিযানৰ মুৰব্বীগৰাকীয়ে কয়, যেতিয়ালৈকে পাঞ্জাৱ প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বা এই ঘটনাত লিখিত অভিযোগ দাখিল নকৰে, তেতিয়ালৈকে শুভকৰণৰ শেষকৃত্য সম্পন্ন কৰা নহ'ব। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও মুকলি কৰি দিয়া নহ'ব। কিন্তু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাটো জৰুৰী। কিন্তু কৃষক আৰু শুভকিৰণৰ পৰিয়ালে এতিয়াও পাঞ্জাৱ চৰকাৰৰ পৰা ন্যায়ৰ দাবীত সৰব হৈ আছে। মৃতকৰ পৰিয়ালৰ এজন সদস্যই কয়, আমি আমাৰ পুত্ৰৰ ন্যায় বিচাৰোঁ, যিটো টকা বা চাকৰি সমতুল্য নহয়। যোৱা বুধবাৰে পাঞ্জাৱ হাৰিয়ানা সীমান্তৰ খানুৰিত বাথিন্দা নিবাসী শুভকিৰণে প্ৰাণ হেৰুৱাইছিল। পাটিয়ালা ৰাজেন্দ্ৰ চিকিৎসালয়ৰ চিকিৎসা অধীক্ষকে তেওঁৰ মূৰত আঘাত থকা বুলি জানিবলৈ দিছিল। শুভকিৰণৰ কাষত থিয় হৈ সৰব হৈ পৰে কৃষকৰ মুৰব্বী চাৰৱান সিং পাণ্ডাৰ। তেওঁ কয় যে আৰ্থিক সাহায্য কোনো ডাঙৰ বিষয় নহয়। আমি পৰিয়ালক জনাইছোঁ, 2 দিন হওক বা 10 দিন হওক, আমি প্ৰথমে এই গোচৰত FIR দাখিল কৰিব লাগিব, তেতিয়াহে তেওঁৰ শেষকৃত্য কৰিবলৈ দিয়া হ'ব। ইয়াৰ উপৰিও শুভকিৰণক শ্বহীদ আখ্যা দিয়াৰ দাবী উত্থাপন হৈছে। কৃষক নেতাৰ বিস্ফোৰক অভিযোগ অনুসৰি আৰ্থিক সাহায্যৰ বিষয়টো সমাপ্ত কৰিবলৈ শুভকিৰণৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰা হৈছে। কিন্তু মৃতকৰ পৰিয়াল আৰু ক্ষতিগ্ৰস্ত কৃষকসকলে ইমান সহজে হাৰ মানিবলৈ অনিচ্ছুক। এতিয়া এই ঘটনাত পাঞ্জাৱ চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ অসম চৰকাৰক খুৰদাৰ সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। ৰফিকুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰি কয়, মুছলমানে কেনেকৈ বিয়া পাতিব সেয়া হিমন্ত চৰকাৰে সিদ্ধান্ত ল'ব নেকি? মুছলমানক টাৰ্গেট কৰি UCC আনিলেও অসমত বলবৎ কৰিব নোৱাৰে UCC। এই মন্তব্য বিধায়ক ৰফিকুল ইছলামৰ। দেশৰ সংবিধানৰ ওপৰত মাত মতাৰ অধিকাৰ চৰকাৰৰ নাই। মুছলমানে কেনেকৈ বিবাহ কৰিব সেয়া ইছলাম ধৰ্মত আছে। নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপিৰ ভেকো ভাওনা জনতাক টুপি পিন্ধোৱা। অসম চৰকাৰৰ অসমত UCC আনিবলৈ সাহস নাই। অসমত UCC কেতিয়াও আনিব নোৱাৰে। উত্তৰাখণ্ডত যি আনিলে সেয়া UCC নহয়। মুছলমানে কেনেকৈ বিবাহ কৰিব সেইটো বিজেপি চৰকাৰে সিদ্ধান্ত ল'ব নেকি? UCC সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ।
তেওঁ এই সন্দৰ্ভত পুনৰ মন্তব্য কৰি কয়, নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপিৰ ভেকু ভাওনা, জনতাক টুপি পিন্ধোৱা। উত্তৰাখণ্ডত ইউচিচিয়ে টুপি পিন্ধাইছে বুলি মন্তব্য AIUDFৰ বিধায়কজনৰ। সমগ্ৰ ভাৰতবৰ্ষতে ইউচিচি অনাটো অসম্ভৱ। ইউচিচিৰ জৰিয়তে বিজেপিয়ে মুছলমানক টাৰ্গেটৰ লক্ষ্য কৰি লৈছে। নিৰ্বাচনৰ পূৰ্বে ইউচিচিৰ বিষয়টো বিজেপিৰ এক ৰাজনৈতিক কৌশল। অসমত ইউচিচি অসম্ভৱ, কিয়নো অসমত বহু জনগোষ্ঠীৰ মানুহ আছে। এই মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। পৰৱৰ্তী খবৰ, আজি চিলাৰায় দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত মহাবীৰ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে অসমবাসীয়ে। অসম বুৰঞ্জীৰ এগৰাকী মহানায়ক তথা মহাবীৰ চিলাৰায়ৰ আজি 514 সংখ্যক জন্ম জয়ন্তী আৰু এই উপলক্ষে আজি ৰাজ্যখনৰ ভিন্ন ঠাইত মহাবীৰ গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে।